মোক বহুত ভাল লাগিছে যে তেওঁলোকে এনেকৈ ইয়াতে ডাঙৰকৈ এনেকৈ মানে অনুষ্ঠান এটা পাতিছে আৰু ভৱিষ্যতে ভাল নাম কৰিব পাৰোঁ তাৰ মই আশা কৰোঁ। আৰু যোন মোৰ ভাইটি বা ভণ্টি বা এনেকৈ পৰিয়ালৰ যোনবোৰ মানে উঠি অহা মানে সন্তান তেওঁলোকেও যাতে এনেকৈ ভাল নাম কৰি পৰিয়ালৰ মানে সুনাম কঢ়িয়াই আনে তাৰে আশা কৰোঁ। তুমি কি ধৰণে পঢ়া শুনা কৰিছিলা, কিমান ঘণ্টাকৈ পঢ়িছিলা, কি বিষয়ত তুমি বেছিকৈ জোৰ দিছিলা? এনেকৈতো মই কিমান পঢ়িছোঁ এইটো এনেকৈ যেতিয়া মানে সময় পাওঁ মানে তেতিয়া মই ভালদৰে পঢ়িছিলোঁ। আৰু মোৰ মানে মেথছটো অকণমান উইক বুলিও ক'ব নোৱাৰি, মানে ষ্ট্ৰং বুলিও ক'ব নোৱাৰি, তাত মানে অকণমান ফ'কাছ কৰিছিলোঁ। আৰু বাকী ছায়েন্সটো পঢ়িছিলোঁ কাৰণ ছায়েন্সটো মোক ভাল লাগে অকণমান। এনেকৈ বাকীবোৰ মানে অকণমান মিলাই পঢ়িছিলোঁ। লেটাৰ 4খনত পাইছোঁ। আছামিছত পাইছোঁ, ছায়েন্সত পাইছোঁ, ছ'চিয়েল ছায়েন্সত আৰু জিঅ'গ্ৰাফীত। এতিয়াতো মই ছায়েন্সৰ PCM যোনটো ষ্ট্ৰীম তাত মানে ল'ম বুলি ভাবিছোঁ ইঞ্জিনিয়াৰিঙৰ কাৰণে। কি হয় দেখা যাব। আপোনালোকলৈ মোৰ ল'ৰাই সঁচাকৈ কষ্ট কৰি পঢ়িছে। পঢ়াৰ সময়ত ই খুব মানে মনোযোগ দি পঢ়ে আৰু খুব চেষ্টা কৰে মই ভাল নম্বৰ পাম বুলি। আৰু ঘৰৰ মানুহ বা মাক বাপেকেও কষ্ট কৰিছে বাৰু, কষ্ট নকৰা নহয়। আৰু পঢ়াৰ সময়ত কি মনোযোগ দি পঢ়ে আৰু টিউশ্যনৰ বিনা টিউশ্যনত পঢ়ে আৰু নোট চোট নাই, অকল কিতাপৰ টেক্সটৰ পৰাহে পঢ়ে আৰু খুব 1 ঘণ্টা বা 1.5 ঘণ্টা ইমানেহে পঢ়ে, তাৰপিছত ই নপঢ়ে আৰু পঢ়া সময়ত ই লিখি লিখি পঢ়ে। পাংগিং অপিনৰ পৰা তাক সম্বৰ্ধনা জনাবলৈ চবকে অনুৰোধ কৰিছে আৰু পাংগিং অপিনে তাক সম্বৰ্ধনা জনালে আৰু গোটেই তাক মৰম যাচিছে আৰু ভৱিষ্যতলৈ তাক ভাল মানুহ হ'বলৈ বা ভৱিষ্যত আৰু উন্নত কৰিবলৈ তাক আগুৱাই যাবলৈ তাক অপিনৰ পৰা বা পাংগিং অপিনৰ পৰা তাক ধন্যবাদ দিছে বা আশীৰ্বাদ দিছে। নমস্কাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আজি আমি ইয়াত সম্বোধনা অনুষ্ঠানটো পতাৰ মূল উদ্দেশ্যটো হৈছে আমাৰ পাংগিং পৰিয়ালৰে অফলা গাঁৱৰ পাংগিং পৰিয়াল ৰজনীকান্ত পাংগিঙৰ পুত্ৰ শ্ৰী ৰাজদীপ পাংগিঙে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 85% পোৱাৰ কাৰণে আমি গোটেই পাংগিং পৰিয়ালে আলোচনা কৰি ৰাজদীপ পাংগিং হৈ ভৱিষ্যতে যাতে ৰাজদীপ পাংগিঙে ভৱিষ্যত উজ্জ্বল কামনা কৰাৰ স্বাৰ্থত আমি আজি এই অনুষ্ঠানটো পাতিছোঁ, যাতে ভৱিষ্যতে ৰাজদীপ পাংগিঙে নিজক লৈ গোটেই অসমখন আমাৰ গাঁওখন নাম মা দেউতাৰ নাম পৰিয়ালবৰ্গৰ নাম উজ্জ্বল কৰিব বুলি আশা কৰি আমি সমূহ পাংগিং পৰিয়াল আজি ৰাজদীপ পাংগিং হৈ আশীৰ্বাদ দিছোঁ, যাতে ৰাজদীপ পাংগিঙে ভৱিষ্যতে ভাল হওক বুলি আমি সমূহ পাংগিং পৰিয়াল আজি এই অনুষ্ঠানত তাক আশীৰ্বাদ দিছোঁ। আমাৰ দিচামুখত বানপীড়িত অঞ্চল, বিশেষভাৱে অফলা চৰাইপৰা গড়ৱা ধৰাখংগীয়া সমস্যা আছে। নদী কাষৰীয়া যিমান আমাৰ ইয়াত অফলা চৰাইপৰা চিতলবি গাঁৱৰ মানুহবোৰ ছমাহ পানী ছমাহ ধান কিবা বামত আমি বানপানীৰ মাজত যুঁজ কৰিব লগা হয়। তাৰ পৰা আমি আজি এই অঞ্চলৰ পৰা ভৱিষ্যতে ৰাজদীপক আদৰি লৈ আমাৰ গাঁৱৰ মাজে বোকাৰ আছে বা পানীত আছে বা গৰাখহনীয়া আছে বুলি অনুভৱ নকৰাকৈ ভৱিষ্যতৰ কথাবোৰ চিন্তা চৰ্চা কৰি যাতে এই নদী কাষৰীয়াৰ পৰাই আমি অন্যান্য জেগালৈ অসমলৈ বা ভাৰতবৰ্ষলৈ আগবাঢ়িব বুলি ভাবিছোঁ, যাতে ৰাজদীপৰ আদৰ্শ লৈ গোটেই আমাৰ বানপীড়িত অঞ্চলৰ মানুহবোৰে ৰাজদীপৰ আদৰ্শটো চাই চবৰে এইবোৰ মানে একাগ্ৰতা হ'ব বুলি ভাবিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।